চামগুৰি পূব শিঙিমাৰীত বন বিভাগৰ অভিযান অবৈধভাৱে চৰকাৰী ভূমি খননৰ বিৰুদ্ধে বন বিভাগে চলালে এই অভিযান। পূব শিঙিমাৰীৰ চৰকাৰী ভূমিত দীৰ্ঘদিনৰ পৰা জনৈক সাইফুল ইছলাম, গুলজাৰ হুছেইন, আফাছ উদ্দিনে চলাই আহিছে অবৈধ খনন। এফালে বেদখলকৃত ভূমিত উচ্ছেদ চলাই চৰকাৰে বেদখল মুক্ত কৰিছে, আনফালে একাংশ ভূমাফিয়াই জেচিবি ট্ৰেক্টৰ লগাই চৰকাৰী ভূমি খনন চলাই ধন ঘটাৰ পথ প্ৰশস্ত কৰিছে। বন বিভাগৰ লোকে পূব শিঙিমাৰীত চৰকাৰী ভূমিত জেচিবি ট্ৰেক্টৰেৰে খনন কাৰ্য চলাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি জব্দ কৰে, যদিও ৰহস্যজনকভাৱে ট্ৰেক্টৰ, জেচিবি আৰু চালকসকলক আধা বাটতে এৰি থৈ গুচি যায়। চৰকাৰী ভূমি খনন বন্ধ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। মানে আমাৰ পূব শিঙিমাৰী গাঁৱত ইয়াত এটা চৰকাৰী মাটি আছে, কিমানখিনি মাটি আছে মই সঠিক নাজানো, কিন্তু চৰকাৰী মাটি আছে আমি জনা মতে। ইয়াত আজি একমাহ ধৰি প্ৰায় মাটি কাটি আছে, কোনোবাই ৰাজনৈতিক মানুহে মাটি কাটি কাটি বিক্ৰী কৰি আছে, বহুত টকা মাটি বিক্ৰী কৰিছে। আমাৰ ইয়াত পূব শিঙিমাৰীৰ পৰা PW ৰোডৰ পৰা হুছেইনিয়া স্কুললৈকে এটা ৰাস্তা হৈছে নতুন, এই ৰাস্তাটো কিন্তু মাটি টানি টানি ট্ৰেক্টৰ ৰাস্তাটো ভাঙি দিছে। চৰকাৰী মাটি কাটি আছে, জেচিবিৰে কাটি আছে। আজি ফৰেষ্টৰ লোক আহিছিলে, আহি পেলাই কেইজনমান মানুহক ধৰিছিলে, কিন্তু আধা ৰাস্তাত এৰি দিছে। মই নাজানো কিন্তু কিয় এৰি দিলে। ড্ৰাইভাৰক ধৰিছিলে, গাড়ী কেইটা জব্দ কৰিছিলে, ট্ৰেক্টৰ জব্দ কৰিছিলে, আৰু জেচিবিৰ লগত কথা পাতিছো, কিন্তু কথা পাতিছে সিহঁতে, কিন্তু জব্দ হৈছে নে সেইটো নাজানো। মই পাইছো, আমিও দেখিছো, স্পটত আছে, সিহঁতে আহিছিলে, নাতি পাইছিল, স্পটত পাইছে। পূব শিঙিমাৰী চৰকাৰী মাটি হয়, একচুৱেলি 6 বিঘা হয় নেকি, 4-5 বিঘা মান হ'ব। আজি একমাহ ধৰি কাটি আছে। চৰকাৰী মাটি যদি কাটিব দিয়ে চৰকাৰে, তেতিয়াহ'লে আমি চৰকাৰী মাটি কাটিম, ৰিজাৰ্ভ খান্দি বুলি আমিও আনিম, তেতিয়াহ'লে আমাক সুবিধা দিয়ক। তেতিয়াহ'লে আফাছ উদ্দিন, সাইফুল ইছলাম আৰু গুলজাৰ হুছেইন আৰু এটা আছে খলিলৰ কাটি আছে। কিমান দিনৰ পৰা কাটি আছে? আজি একমাহ হৈ গৈছে চৰকাৰী মাটি।